নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। কাৰ্বি আংলং জিলাৰ খেৰণিত আৰক্ষীৰ গুলীত দুজন প্ৰতিবাদকাৰী নিহত হৈছে বুলি জানিব পৰা গৈছে। অধিক অৱনতি ঘটিছে কাৰ্বি আংলং জিলাৰ পৰিস্থিতি। সিংথুৰ টিমুং নামৰ প্ৰতিবাদকাৰীগৰাকী নিহত গুলীত আন এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ খবৰ। সম্পূৰ্ণৰূপে ভস্মীভূত খেৰণি বজাৰ জ্বলাবলৈ আহোঁতেই আৰক্ষীৰ গুলীত নিহত হৈছে দুগৰাকীকৈ প্ৰতিবাদকাৰী। ডিজিপিৰ শেষ সকিয়নি প্ৰতিবাদকাৰীলৈ আইন হাতত তুলি নল'বলৈ কৰজোৰ আহ্বান জনাইছে ডিজিপিয়ে। ডিজিপিৰ সন্মুখতেই জ্বলাই দিয়া হৈছে খেৰণিৰ দোকান পোহাৰ। মুঠতে জ্বলি আছে এতিয়া কাৰ্বি আংলং। খেৰণিৰ সংঘৰ্ষত নিহত দুজন, এখন দোকানত কৰা অগ্নিসংযোগৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় সুৰজ দে নামৰ আন এজন বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰী ব্যক্তি। শাৰীৰিকভাৱে সক্ষম হোৱাৰ বাবেই অগ্নিসংযোগ হোৱা দোকানখনৰ পৰা ওলাই আহিব নোৱাৰিলে সুৰজ দে। আনহাতে মৃত্যু হয় সিংথুৰ টিমুং নামৰ আন এজন ব্যক্তিও। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আজি সেনা নামিব ফ্লেগ মাৰ্চত কাৰ্বি আংলং জিলাত। খেৰণিত মহিলাসহ 38 গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। এইদৰে আৰক্ষী বিষয়াসকলক লৈ যোৱা হৈছে হাস্পতাললৈ। মুঠতে অধিক অৱনতি ঘটিছে এতিয়া কাৰ্বি আংলং জিলাৰ পৰিস্থিতি। অশান্ত কাৰ্বি আংলঙলৈ যাব অতিৰিক্ত নিৰাপত্তা বাহিনী। শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান কাৰ্বি আংলঙৰ ৰাইজলৈ। পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিৰ ওপৰত আমি তীক্ষ্ণভাৱে নজৰ ৰাখি আছো। আজিৰ অশান্ত পৰিস্থিতিত দুজন লোকৰ মৃত্যু হোৱাৰ বাবে আমি অতি দুখ প্ৰকাশ কৰিছো। দুজন লোকৰ প্ৰাণ হেৰুওৱা ঘটনাটো অতি দুখজনক। শান্তি শৃংখলা বজাই ৰাখিবলৈ আজি খেৰণিত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ'ব। স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আমি সংশ্লিষ্ট সকলোৰে সৈতে নিৰন্তৰ যোগাযোগত আছো। নিহতসকলৰ শোকস্তব্ধ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ সৈতে থিয় দিব আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব। এইদৰে কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতিক লৈ সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। আৰু আনপিনে অশান্ত কাৰ্বি আংলঙত অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা কৰ্তন। অগ্নিগৰ্ভা খেৰণিত অনিৰ্দিষ্ট কাললৈ আজি ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত। নিশা অধিক অৱনতি ঘটিছিল খেৰণিৰ পৰিস্থিতি। কেওফালে কেৱল গুলীচালনা, অগ্নিকাণ্ডৰ ঘটনা কাৰ্বি আংলঙত। নিশা ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। নিয়ন্ত্ৰণৰ বাহিৰত খেৰণিৰ শেহতীয়া পৰিস্থিতি। অগ্নিগৰ্ভা খেৰণিত অনিৰ্দিষ্ট কাললৈ ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ এই সিদ্ধান্ত। মুঠতে কাৰ্বি আংলঙত এতিয়া অনিয়ন্ত্ৰিত পৰিস্থিতি। তুলিৰাম ৰংহাঙৰ বাবে এতিয়া জ্বলিছে কাৰ্বি আংলং। কাৰ্বি আংলঙত এতিয়া ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। আৰু আনপিনে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া। কাৰ্বিসকলৰ অস্তিত্বক লৈ বহু ইছ্যু ইয়াৰ লগত জড়িত হৈ আছে। অসম চৰকাৰৰ জনজাতীয় লোকসকলৰ সমস্যা, ভূমি অধিকাৰ খুবেই সংবেদনশীল। অসম চৰকাৰৰ সৈতে এই মাহতেই এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ব। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উপস্থিত হৈ প্ৰতিবাদকাৰীৰে আলোচনাত মিলিত হৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ। ভাৰত বাংলাদেশ সীমান্তত ভয়ংকৰ ঘটনা। ভাৰত বাংলাদেশ সীমান্তত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ভাৰতীয় জোৱানক লক্ষ্য কৰি এই গুলীচালনা। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতেই সীমান্তত এতিয়া উত্তেজনা। বাংলাদেশৰ দুষ্কৃতিকাৰীয়ে ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে। ত্ৰিপুৰাৰ মহেশপুৰ সীমান্তত কৰ্তব্যৰত জোৱান গুলীবিদ্ধ। আগৰতলা হাস্পতালত সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে।
97 নম্বৰ বেটেলিয়ান BSF জোৱান বিপিন কুমাৰ গুলীবিদ্ধ ত্ৰিপুৰা সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ঘটনাৰ পাছতে আৰম্ভ হৈছে তীব্ৰ চাঞ্চল্য ভাৰত বাংলাদেশৰ সম্পৰ্কৰ অৱনতিৰ সময়তেই সীমান্তত হুলস্থুল ভাৰত বাংলাদেশ সীমান্তত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বাংলাদেশী দুষ্কৃতিকাৰীয়ে ভাৰতীয় BSF জোৱানক লক্ষ্য কৰি গুলীচালনা কৰে যাৰ বাবে এজন BSF জোৱান গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ বাংলাদেশীৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ অসমৰ বাংলাদেশী সমস্যাক লৈ মহাবিস্ফোৰণ মুখ্যমন্ত্ৰীৰ শীঘ্ৰেই বাংলাদেশ হ'বলৈ গৈ আছে আমাৰ অসম মাত্ৰ 10% জনসংখ্যা বৃদ্ধি হ'লেই অসম হৈ পৰিব বাংলাদেশ অসমৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুঠ জনসংখ্যাৰ 40%ই বাংলাদেশীৰে ভৰি আছে অসম আৰু 10% বাঢ়িলেই অসম নিজে নিজে বাংলাদেশত সোমাই যাব এই সমস্যা বাবে মই 5 বছৰে চিউৰি আছো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তথ্য দিলো আপোনালোকে কিদৰে বিবেচনা কৰে কিয়া আপোনালোকৰ সিদ্ধান্ত উত্তৰ পূৰ্বাঞ্চল অসমক বাংলাদেশত অন্তৰ্ভুক্তক লৈ এইদৰে মন্তব্য মুখ্যমন্ত্ৰীৰ বাংলাদেশী মূলৰ মানুহক যিয়ে ভাড়া দিছে তাক লৈও প্ৰশ্ন ৰাজহুৱাভাৱে বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি শীঘ্ৰেই অসমখন বাংলাদেশলৈ পৰিণত হ'ব বুলি মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ সকলো জনগোষ্ঠীকে আইন শৃংখলা ভংগ নকৰিবলৈ আৰু শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছো পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ পদটো ত্যাগ কৰক কাৰ্বি আংলঙৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সংবাদমেল যোগে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰেই পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেৰনিৰ হিংসাত্মক ঘটনা আৰক্ষীৰ ব্যৰ্থতাৰ পৰিণতি আখ্যা বিৰোধীৰ সকলো পক্ষকে সংযত হোৱাৰ আহ্বান কেইবাজনো বিৰোধী নেতাৰ গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈয়ে ক'লে প্ৰতিবাদকাৰীসকলৰ ওপৰত অন্যায় নকৰিব নিশা 3 বজাত অনশনকাৰীৰ ওপৰত আৰক্ষীয়ে কৰা অন্যায়নৰ বিস্ফোৰণেয়া অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক বুলি মন্তব্য অখিল লুৰিণ আৰু গৌৰৱৰ অন্য এটা খবৰ অসমৰ সমস্যা কাৰ্বিসকলৰ সমস্যা হয় কিন্তু কাৰ্বিসকলৰ সমস্যা অসমৰ সমস্যা নহয় কিয় সেই কাৰণে আমি সুধিব বিচাৰিছো কাৰ্বিসকলৰ তেজ চকুপানী প্ৰাণ অসমীয়াৰ তেজ চকুপানী প্ৰাণ নহয় নেকি অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ আওতাত কাৰ্বি আংলং নপৰে নেকি যদি আমাক পৃথক কৰি দিয়ে দিয়ক বহিৰাগতৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা কাৰ্বি সমাজৰ যুৱ নেতা লিটছং ৰংফাইৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য কাৰ্বিসকলৰ সমস্যা অসমৰ সমস্যা নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে যদি নহয় তেন্তে ভালদৰে কৈ দিয়ক আমাক পৃথক ৰাজ্য দিয়ক পৃথক শাসিত দিয়ক এইদৰে বহিৰাগতৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা কাৰ্বি যুৱ নেতাৰ মন্তব্য আন এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীয়ে বিচৰা নাছিল জনজাতিকৰণ মুখ্যমন্ত্ৰীৰ পুনৰবাৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য 6 জনগোষ্ঠীয়ে সিদ্ধান্তহে বিচাৰিছিল বুলি দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন কৰা সংগঠনসমূহেও বিচৰা নাছিল নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ সেয়ে নিৰ্বাচনৰ পূৰ্বে নহয় জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বে সিদ্ধান্তহে বিচাৰিছিল দল সংগঠনসমূহে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কিছু যোৱাকালি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা নাছিল বুলি মন্তব্য মুঠতে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়ে বিজেপি চৰকাৰে খুদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অন্য এটা খবৰ বিজেপিত গৃহযুদ্ধ আৰম্ভ উত্তপ্ত পলাশবাৰী বিজেপিত এতিয়া অন্তকন্দল দেখিবলৈ পোৱা গৈছে ভিতৰচৰাত তীব্ৰ কাজিয়া বিজেপিত ভয়ানক গৃহযুদ্ধ আৰম্ভ হৈছে এখন সমষ্টিত এই গৃহযুদ্ধ বিজেপিৰ মাজত উত্তপ্ত হৈ পৰিছে পলাশবাৰী সমষ্টি ভয়ংকৰ কন্দল দেখিবলৈ পোৱা গৈছে ভাইৰেল হৈছিল বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কমিছন বিচৰা অডিঅ' তাৰ পিছতে এতিয়া যুদ্ধ মাটিৰ দালালৰ পৰা প্ৰতি বিঘাত 3 লাখ টকাৰ কমিছন বিচাৰিছিল বিধায়ক ঠাকুৰীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিধায়ক হেমাংগ ঠাকুৰীয়াই
তাৰ পিছতেই এই কণ্ডল বিজেপিৰ পতাকা জ্বলোৱা নেতাক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছিল হেমাংগ ঠাকুৰীয়াই। ইয়াৰ পাছতেই বিধায়ক আৰু বিজেপি নেতাৰ ফৈদৰ মাজত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে। মুঠতে বিজেপিৰ ভিতৰ চৰাত এই কাজিয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াক কেঞ্চাৰৰ লগত তুলনা লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰ। লখিমপুৰৰ কিমান উন্নয়ন কৰিলে বিধায়ক মানৱ ডেকাই সকলো ক'লে। মিয়াৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপি বিধায়ক মানৱ ডেকাক। গৌৰৱ গগৈৰ লখিমপুৰ ভ্ৰমণক লৈ কটাক্ষমূলক মন্তব্য লখিমপুৰৰ স্থায়ী বিধায়ক মানৱ ডেকাৰ। মুঠতে মিয়াৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ নেতাগৰাকীক। অসমৰ মিয়া মুছলমান ৰাইজক কেঞ্চাৰৰ সৈতে তুলনা কৰিছে। মিয়াক কেঞ্চাৰৰ লগত তুলনা কৰি পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে বিজেপি বিধায়ক মানৱ ডেকা। মুঠতে মিয়াৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰি পুনৰবাৰ চৰ্চাৰ আঁৰত মানৱ ডেকা। অন্য এটা খবৰ, চৰকাৰী আঁচনিৰ চেক দিবলৈ আহিব মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী চেক দিবলৈ যিটো অনুষ্ঠানত আহিব সেইটো অনুষ্ঠানত এতিয়া অঘটন। সেয়েহে মহিলাসকল পুৱাই আহিব লাগিব সভাস্থলীলৈ, আনিব নোৱাৰিব পানীৰ বটল, আনিব নোৱাৰিব প্ৰয়োজনীয় সামগ্ৰী। চেক পোৱাৰ আশাত এনেবোৰ নিৰ্দেশনা পালন কৰি প্ৰতিখন সভালৈ গৈয়ে আছে হাজাৰ হাজাৰ মহিলা। পিছে যোৱাকালি অধিক অথন্তৰ হ'ল লাহোৱাল চাবুৱাৰ সভাত। চাওক কি দৃশ্য, মহিলাসকল অচেতন হৈ পৰিছে মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত। আন এটা ব্ৰেকিং নিউজ, ফেব্ৰুৱাৰীত প্ৰস্তুত কৰা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। ফেব্ৰুৱাৰীতেই নিৰ্বাচনৰ দিন বাৰ ঘোষণাৰো সম্ভাৱনা আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সৃষ্টি হোৱা নতুন সমষ্টিত আটাইতকৈ জনপ্ৰিয় মুখক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হ'ব। মাকুম আৰু চাবুৱাত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰি সাংবাদিকক জনাই মুখ্যমন্ত্ৰীয়ে কৈছে, ফেব্ৰুৱাৰী মাহত সকলো চূড়ান্ত হৈ পৰিব। ফেব্ৰুৱাৰী মাহত হয়তো 2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিনো ঘোষণা কৰা হ'ব। 2026 চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কেইবাটাও শ্ৰমিক সংগঠনৰ। CITUৰ আহ্বানত হাতে হাতে প্লে কাৰ্ড লৈ শ্ৰম সংহিতা আইন বাতিলৰ দাবী প্ৰতিবাদকাৰী শ্ৰমিক ৰাইজৰ। গুৱাহাটী চিৰঙৰ লগতে কেইবাখনো জিলাত প্ৰতিবাদকাৰীৰ হুংকাৰ। পুঁজিপতিৰ স্বাৰ্থ জড়িত আইন ধ্বংস কৰিব শ্ৰমিকৰ স্বাধীনতা। মুঠতে বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও শ্ৰমিক সংগঠনৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে গেৰুৱা মুখলৈ গৈ বিৰোধিতা কৰিছিল, কিন্তু শাসনলৈ আহিয়েই বান্ধ লবিৰ ওচৰত নতশিৰ হ'ল ভাৰতীয় জনতা পাৰ্টি। বিজেপিৰ এনে কাণ্ড ৰাজ্যবাসীয়ে কেতিয়াও পাহৰি নাযায়। বিজ্ঞানসন্মত নোহোৱাকৈ NSPCয়ে আৰম্ভ কৰিছে উৎপাদনৰ কাম। এই মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। দিবলৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ, বিজেপিৰ পদধ্বনি শুনা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপিৰ শক্তিও উমান ল'ব পৰা নাই গৌৰৱ গগৈয়ে। আগ্ৰাসী বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈও শুনা নাই অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ আহ্বান। এতিয়াও মিত্ৰতা হোৱা নাই বিৰোধীৰ। বিজেপি এফালে শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ আছে 26ৰ নিৰ্বাচনত, কিন্তু তাৰ বিপৰীতে গৌৰৱ গগৈ যেন এতিয়াও একো ৰণকৌশল প্ৰস্তুত কৰা নাই। বিধায়ক অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে বাৰে বাৰে মিত্ৰতা কৰিবলৈ আহ্বান জনাই আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱক, কিন্তু লুৰিণ অখিলৰ আহ্বানক আওকাণ কৰি এতিয়াও চলি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুঠতে বিৰোধীত এতিয়াও মিল নাই, সেয়া স্পষ্ট। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দুলু আহমেদৰ বিৰুদ্ধে ডক্টৰ ননীগোপাল মহন্তৰ মানহানি গোচৰ। দুলু আহমেদৰ লগতে ফেচবুক, ইনষ্টাগ্ৰাম, গুগল, এক্স হেণ্ডেল, টেলিগ্ৰাম, ইউটিউবৰ বিৰুদ্ধেও 6000 পৃষ্ঠাৰ মানহানি গোচৰ তৰিলে ননীগোপাল মহন্তই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে এইবাৰ দুলু আহমেদৰ বিৰুদ্ধে
গোচৰ তৰিছে দুলু আহমেদে প্ৰায়ে সময়ে ননীগোপাল মহন্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকে, যাৰ বাবে এই মানহানিৰ গোচৰ ৰুজু কৰিছে ননীগোপাল মহন্তই। অন্য এটা খবৰ, বাছেৰে বিতৰণৰ বাবে লৈ যোৱা হ'ল বাংলাদেশীক। বিদেশী চিনাক্ত হ'লেই এতিয়াৰে পৰা লগে লগেই হ'ব একশ্যন। লগে লগে যাব লাগিব বাংলাদেশলৈ বিদেশী চিনাক্ত হোৱা নাগৰিক। বাছেৰে বিতৰণৰ বাবে লৈ যোৱা হৈছে বাংলাদেশীক। গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা 16গৰাকীক বিতৰণ কৰা হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ল বাংলাদেশী কেইজনক। 2টা দিন পূৰ্বে 14গৰাকী বিদেশীক কৰা হৈছিল বিতৰণ। বিদেশী চিনাক্ত হ'লেই এতিয়াৰে পৰা লগে লগেই হ'ব একশ্যন। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। কোনো কাৰণতেই অসমত থাকিব নোৱাৰিব অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী লোক। যিসকল লোক বাংলাদেশী বুলি চিনাক্ত হ'ব, লগে লগেই অসমৰ পৰা বাহিৰ কৰি দিয়া হ'ব বুলি পুনৰবাৰ ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশৰ ইছলামিক মৌলবাদীৰ বিৰুদ্ধে অসমত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। বাংলাদেশৰ হিংসাত্মক ঘটনাৰ বিৰোধিতাৰে অসমত প্ৰতিবাদ। বাংলাদেশৰ ইছলামিক মৌলবাদীৰ উপদ্ৰৱৰ বিৰুদ্ধে অসমত এই প্ৰতিবাদ। মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ বজৰং দলৰ। মৌলবাদীৰ নৃশংসতা সহ্য নকৰাৰ হুংকাৰ বজৰং দলৰ। জঘন্যতাৰে হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ সৈতে হোৱা কাণ্ডক গৰিহণা। হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰিবলৈ হুংকাৰ বজৰং দলৰ। হিন্দু যুৱক দীপুক হত্যা কৰাসকলক মৃত্যুদণ্ড প্ৰদানৰ দাবী। লংকাত জোৰ সমদল কৰি বাংলাদেশক সকীয়নি বজৰং দলৰ। বাংলাদেশৰ ইছলামিক মৌলবাদীৰ উপদ্ৰৱৰ বিৰুদ্ধে এইবাৰ অসমতো দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। অন্য এটা খবৰ, বাংলাদেশত থকা হিন্দুৰ সুৰক্ষা বিচাৰিলে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীয়ে। সংখ্যালঘুক ৰক্ষণাবেক্ষণ দিয়াটো চৰকাৰৰ দায়িত্ব। বাংলাদেশৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া, বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা ইলিয়াছ হুছেইন আনচাৰীৰ। যিকোনো দেশত সংখ্যালঘুক ৰক্ষণাবেক্ষণ দিয়াটো সেই দেশৰ চৰকাৰৰ দায়িত্ব বুলি মন্তব্য ইলিয়াছৰ। বাংলাদেশত হিন্দু ভাই ভনীসকলক যি অত্যাচাৰ কৰি আছে সেয়া সহ্য কৰা নহয়। বাংলাদেশৰ ঘটনাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব লাগে বুলি মন্তব্য ইলিয়াছ হুছেইন আনচাৰীৰ। ৰাষ্ট্ৰসংঘৰ মজিয়াতো বাংলাদেশৰ ঘটনাৰ বিষয়ে উত্থাপন কৰিব লাগে। বাংলাদেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাংলাদেশৰ কাণ্ড কাৰখানাৰ উত্থাপন কৰিব লাগে। এইদৰে বাংলাদেশৰ বিৰুদ্ধে সৰব হৈ পৰিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। এইবাৰ অসমত হিন্দুৰ ওপৰত ভয়ংকৰ কাণ্ড বাংলাদেশীৰ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমতেই ভয়ংকৰ ঘটনা সংঘটিত হয়। এইবাৰ অসমত বাংলাদেশী মিয়াই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। খিলঞ্জীয়া অসমীয়াক দিন দুপৰতেই হত্যাৰ চেষ্টা বাংলাদেশী মিয়াৰ। বিল্ডিং নিৰ্মাণৰ বাবে খন্দা গাঁতত পেলাই হত্যাৰ অপচেষ্টা মিয়াৰ। পাঠশালা চহৰৰ মাজমজিয়াত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এজন লোকে হাত ধোৱা পানী ব্যৱহাৰ কৰোঁতে আক্ৰমণ কৰে মিয়াই। ঘটনাস্থলীত উপস্থিত পাঠশালা আৰক্ষী। অসমত এই ভয়ংকৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশত হিন্দু যুৱকৰ ওপৰত ভয়ংকৰ আক্ৰমণ। জয় শ্ৰীৰাম ধ্বনি দি এইবাৰ ৰাজপথ কঁপাইছে অসমত প্ৰতিবাদকাৰী ৰাইজে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ বাংলাদেশৰ বিৰুদ্ধে। মুম্বাইতো তীব্ৰ প্ৰতিবাদ। জয় শ্ৰীৰাম ধ্বনি দি তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে মহম্মদ ইউনুছৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। সংখ্যালঘু হিন্দুৰ জীৱন আৰু সুৰক্ষা নিশ্চিত হ'বই লাগিব, এই দাবীৰে ভাৰতত জয় শ্ৰীৰাম ধ্বনি দি বিভিন্ন দল সংগঠনে বাংলাদেশৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দিব লৈছোঁ আন এটা জৰুৰী খবৰ। 31 ডিচেম্বৰ অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন আধাৰ কাৰ্ড। এটা অত্যন্ত জৰুৰী খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। 31 ডিচেম্বৰ অন্তিম তাৰিখ। 31 ডিচেম্বৰ লাষ্ট ডেট। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড আধাৰ কাৰ্ড। অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব সমস্যা। যিসকলে এতিয়াও পেন আধাৰ লিংক কৰা নাই, শীঘ্ৰেই কৰি লওক পেন আধাৰ লিংক। কিদৰে লিংক কৰিব পেন কাৰ্ড আধাৰ কাৰ্ড চাই লওক এই ভিডিঅ'ত। আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত যাব লাগিব আপুনি। ইয়াৰ পিছত পেন নম্বৰ আৰু আধাৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব আপুনি।
ইয়াৰ পিছতেই আপোনালৈ আহিব এটা OTP ওৱান টাইম পাছপৰ্ট আহিব ইয়াৰ পিছত লিংক আধাৰ অপশ্যনলৈ যাব লাগিব আপুনি পেন আৰু আধাৰ সম্পূৰ্ণ তথ্য সন্নিবিষ্ট কৰি কৰিব পাৰিব পেন আধাৰ লিংক অন্য এটা খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা হিট এণ্ড ৰান ৰাজ্যৰ ৰাজপথত ভয়ংকৰ হিট এণ্ড ৰান অচিনাক্ত বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যু এজন লোকৰ তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ৰাম বৰ্মন নামৰ লোকজনৰ ৰাজপথৰে খোজকাঢ়ি গৈ থাকোঁতেই এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ কাকৈজানাত ভয়ংকৰ হিট এণ্ড ৰান ঘটনা নিহত ৰাম বৰ্মনৰ ঘৰ কাকৈজানা জানিব পৰা গৈছে ৰাজ্যৰ ৰাজপথত পুনৰবাৰ হিট এণ্ড ৰান ঘটনা সংঘটিত হৈছে অচিনাক্ত বাহনৰ প্ৰচণ্ড খুন্দাত এজন লোকৰ মৃত্যু হৈছে প্ৰায়ে সময় দেখিবলৈ পোৱা গৈছে ৰাজ্যত হিট এণ্ড ৰান ঘটনা সংঘটিত হৈ আছে বঙাইগাঁৱত এই শিখৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকাকল পৰিৱেশ অন্য এটা খবৰ বিশ্ব শান্তিৰ বাবে নামনি অসমত লাখ লাখ মুছলমান লোকৰ দুৱা বিশ্ব শান্তিৰ বাবে মুছলমান লোকসকল একত্ৰিত হৈ কৰিছে দুৱা নামনি অসমৰ সৰ্ববৃহৎ ইস্তেমাত লাখ লাখ মুছলমান লোকৰ একত্ৰিতভাৱে দুৱা বিশ্ব শান্তিৰ বাবে সমবেত লাখ লাখ মুছলমানৰ দুৱা প্ৰাৰ্থনা গৰৈপুৰ বলদমাৰাত বিশাল ইস্তেমা লোকে লোকাৰণ্য বিশ্বৰ ভিন্ন প্ৰান্তৰ হিংসাত্মক পৰিস্থিতিৰ মাজতেই মুছলমানৰ দুৱা বিশাল ইস্তেমাৰ অন্তত একত্ৰিত লাখ লাখ মুছলমানে দেখুৱালে নিদৰ্শন 21, 22 আৰু 23 ডিচেম্বৰত ধুবুৰীত অনুষ্ঠিত হৈছিল ইস্তেমা নামনি অসমৰ সৰ্ববৃহৎ ইস্তেমাত লাখ লাখ মুছলমান লোকৰ এই দুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেও মুছলমান লোকসকলে দুৱা কৰিছে এই ইস্তেমাত আৰু এই ইস্তেমা যোৱাকালি অন্ত পৰিছে 21, 22 আৰু 23 ডিচেম্বৰ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল মুছলমান লোকসকলৰ এই বিশাল ইস্তেমা